আমাৰ ড্ৰাগছৰ যিটো ব্যাধি আমাৰ গোটেই সমাজখনক ড্ৰাগছে বেয়াকৈ ছানি ধৰিছে। এখন সমাজ তেতিয়াহে সুস্থ হ'ব যেতিয়ালৈ যুৱকসকল আমাৰ শাৰীৰিকভাৱে মানসিকভাৱে বৌদ্ধিকভাৱে সবল হ'ব। আজি যুৱ প্ৰজন্মক ড্ৰাগছে বেয়াকৈ আসক্ত কৰিছে আৰু এই সমাজখনক ড্ৰাগছমুক্ত কৰা সমাজৰ দায়িত্ব। মুখ্যমন্ত্ৰী মহোদয় যিদিনাখনেই 2021 চনত তেওঁ মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈছিলে সেইদিনাখনে তেওঁ কেইবাটাও বৃহৎ পদক্ষেপ লোৱাৰ ভিতৰত ড্ৰাগছৰ বিৰুদ্ধে লোৱা পদক্ষেপ এটা বৃহৎ পদক্ষেপ আছিল আৰু তেওঁ এই ড্ৰাগছৰ বিৰুদ্ধে লোৱা অভিযান ইমান তীব্ৰ হৈছিল যে গোটেই অসমত কেইবা লাখ টন ড্ৰাগছ তেওঁ বাজেয়াপ্ত আমাৰ পুলিচ প্ৰশাসনে ধৰাৰ কাৰণে সফল হৈছিল, ধ্বংস কৰিছিল আৰু তেতিয়াৰ পৰা ড্ৰাগছৰ বিৰুদ্ধে চৰকাৰৰ এইটো অভিযান এইটো কণ্টিনিউ চলি আছে। আৰু আজি আমাৰ কাৰণে সৌভাগ্যৰ কথা যে দৌলাশাল 14 APBNত আমাৰ ড্ৰাগছ ধ্বংস কৰাৰ এটা প্লান্ট আজি তাত সম্পূৰ্ণ হৈ উঠিছে। মুখ্যমন্ত্ৰী মহোদয় আজি আহি এইটো শুভাৰম্ভ কৰিব আৰু ইতিমধ্যে যিখিনি ড্ৰাগছ চিজ কৰা হৈছিল এই ড্ৰাগছখিনি তাতে আজি ড্ৰাগছাকশ্যন কৰা হ'ব, তাত জ্বলাই পেলোৱা হ'ব। এইটো হ'ল চৰকাৰৰ প্ৰচেষ্টা। এতিয়া কথা হ'ল ড্ৰাগছমুক্ত সমাজ গঢ়াৰ ক্ষেত্ৰত চৰকাৰ বা পুলিচ প্ৰশাসন অকলে কেতিয়াও সফল হ'ব নোৱাৰে যেতিয়ালৈকে সমাজ সজাগ নহয়। আৰু আমাৰ আজি পুলিচ প্ৰশাসনৰ নেতৃত্বত আমাৰ CID বিভাগৰ নেতৃত্বত মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত আমি বৰক্ষেত্ৰীয় যুৱক যুৱতীসকলে এই আজি এটা আমি মাৰাথন ৰেলীৰ আয়োজন কৰিছোঁ যাতে ৰাইজ সজাগ হয়, আমাৰ সমাজ সজাগ হয়। ড্ৰাগছৰ বিৰুদ্ধে আমি যেতিয়া সকলো মিলি পেলাই যেতিয়া এখন আমি যুদ্ধ আৰম্ভ কৰিব পাৰোঁ তেতিয়াহে ড্ৰাগছৰ পৰা আমাৰ যুৱ প্ৰজন্মক মুক্ত কৰাৰ আমি সুবিধা পাম, সফল হ'ম। গতিকে মই আপোনালোকৰ মাধ্যমেৰে মই আমাৰ বৰক্ষেত্ৰীৰ বিশেষকৈ গোটেই অসমৰ বিশেষকৈ বৰক্ষেত্ৰীৰ সমস্ত ৰাইজক মই আহ্বান জনাইছোঁ যে আমি সকলোৱে মিলি ড্ৰাগছ বিৰোধী বা ড্ৰাগছ মুক্ত নিচামুক্ত এখন সমাজ গঢ়াৰ কাৰণে নিজৰ নিজৰ দায়িত্ব পালন কৰোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।